নমস্কাৰ, মোৰ বুলিছ কিচেন ৰেচিপি চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। এনেদৰে মই এখন চামুচেৰে 2 চামুচ ইষ্ট ল'লোঁ, ইয়াতে ঢালি দিলোঁ। এনেদৰে পেকেট পোৱা যায়। ইয়াতে অকণমান গাখীৰ দিলোঁ আৰু অকণমান গৰম পানী দিলোঁ আৰু এচামুচ চেনি দিম। এতিয়া ভালদৰে আটাখিনি মিহলাই ল'ম। এতিয়া মই এবাটি ময়দা দিলোঁ আৰু এবাটি আটা দিম। দুইটা মিক্স কৰি বনাম। এতিয়া ভালদৰে সানি ল'ম। এনেদৰে সানি ল'লোঁ আৰু অকণমান গৰম পানী দি ভালদৰে এনেদৰে মাৰি লোৱা হৈ গ'ল। ইয়াতে মই অকণমান ৰিফাইন তেল লগাই ধুনীয়াকৈ এখন ঢাকনি দি দিম। ৰিফাইন তেল দিলোঁ। এতিয়া এখন ঢাকনিৰে ঢাকি ৰাখিম ইয়াতে 2 ঘণ্টাৰ কাৰণে বা 1 ঘণ্টা। এইকেইটা বিলাহী ল'লোঁ, অকণমান বইল হ'ব দিছোঁ। বইল কৰি বনালে ৰংটো খুব ধুনীয়া বইল কৰি লোৱা হৈ গ'ল। এতিয়া মই বাকলিটো এৰাই কাটি ল'ম। এইখিনি কাজু আমি গুড়ি কৰি বা পিষ্টা বনাই ল'ম। আহকচোন আজি খুব ধুনীয়া মটৰ আৰু বিলাহীৰে ৰেচিপি এটা বনাওঁ। এয়া বিলাহীকেইটা বইল কৰি লৈছিলোঁ, ধুনীয়াকৈ কাটি ল'লোঁ। মটৰখিনি ল'লোঁ আৰু এয়া পিঁয়াজ 2টা কাটি ল'লোঁ, জলকীয়া 4টা ল'লোঁ, নহৰু ল'লোঁ 2টা আৰু এইখিনি জালুক আৰু এইখিনি অকণমান জলকীয়া গুড়ি আৰু এইখিনি জিৰা এচামুচ লৈছোঁ সৰুকৈ আৰু এইখিনি ইলাচি ল'লোঁ। এইখিনি মই লাষ্টত দি দিম তৰকাৰীখনত। আৰু এয়া মিক্সিত ধুনীয়াকৈ পিচি ল'লোঁ। কাজুখিনি ধুনীয়াকৈ পিচি ল'লোঁ আৰু নিমখ হালধি এচামুচ ল'লোঁ আৰু আটাখিনি যোগাৰ ধুনীয়াকৈ লৈ ল'লোঁ। এয়া কণী 4টা ল'লোঁ। এতিয়া এই বাতিটোত ধুনীয়াকৈ ফেটি ল'ম। ইয়াতে হালধি দিম। এয়া আধা চামুচ হালধি দিলোঁ আৰু আধা চামুচ নিমখ দিলোঁ। এনেকৈ এখন পেন ল'লোঁ। এয়া অকণমান ইয়াতে এটা এটাকৈ ধুনীয়াকৈ লৈ ল'ম। এনেদৰে আটাইকেইটাত দি লোৱা হৈ গ'ল। পানীটো উতলি আছে। এতিয়া মই কেৰাহীৰ ওপৰত ধুনীয়াকৈ ভাপত দিম। এনেদৰে ভাপত ধুনীয়াকৈ সিজি থাকিব। 5 মিনিটতে হৈ যাব ধুনীয়াকৈ বইল। এয়া দেখিছেনে ধুনীয়াকৈ বইল হৈ আহি আছে কণীখিনি। আৰু অকণমান সময় লাগিব। এয়া হৈ গৈছে প্ৰায়। এতিয়া ঢাকনিখন গুচাই চাম। এয়া ধুনীয়াকৈ হৈছে। এতিয়া নমাই দিম আৰু ঠাণ্ডা হ'বলৈ দিম। এতিয়া আহকচোন বইল কৰি থৈ দিয়া কণীখিনি এৰিছেনে নাই। এয়া ধুনীয়াকৈ এৰিছে। এইটোও এৰিছে। এনেদৰে মই এখন প্লেটত আটাখিনি লৈ ল'ম। এতিয়া মই কেৰাহীখন বহাই দিলোঁ, গৰম হৈছে। এতিয়া ৰিফাইন তেল দি দিম। ইয়াতে পিঁয়াজ আৰু জলকীয়াখিনি ইয়াতে ঢালি দিম। কিছু সময় লৰোৱাৰ পিছত এয়া ধুনীয়াকৈ ৰং এটা আহিব পিঁয়াজৰ। এয়া পিঁয়াজখিনি ভাজি লোৱাৰ পিছতে হালধি আৰু নিমখ দি দিলোঁ। এইখিনি ভাজি লোৱা হৈ গ'ল আৰু এতিয়া জলকীয়া গুড়ি, জিৰা গুড়ি আৰু জালুকৰ গুড়ি এইখিনি ইয়াতে দি দিলোঁ। এতিয়া অকণমান লৰাই দি ইয়াতে মটৰখিনি দি দিম। এতিয়া মটৰখিনি ইয়াতে দি দিলোঁ। পিচি লোৱা কাজুখিনি অকণমান দি দিলোঁ। এতিয়া বিলাহী পিচি থৈ দিয়া বিলাহীখিনি ইয়াতে দি দিলোঁ। এয়া আহকচোন কি ধুনীয়াকৈ উতলি আছে। এয়া ঢাকনিখন গুচাই দিলোঁ। এয়া পানী দিয়া নাই, বিলাহীৰে পানী ওলাইছে আৰু এয়া কণীকেইটা মই ঢালি দিম। এতিয়া
ধুনীয়াকৈ লৰাই দিম আৰু অকণমান হ'বলৈ দিম। এতিয়া মই জুইটো লোৱা গৰম মছলাখিনি ঢালি দিলোঁ ইয়াতে। যিহেতু কণীৰ গোন্ধটো ওলাব পাৰেতো সেইকাৰণে দি দিলোঁ, গোন্ধটো নোলাব। এতিয়া আমাৰ বিলাহী আৰু কণী ৰেচিপিটো তৈয়াৰ হৈ গ'ল। আৰু লগতে এতিয়া আমাৰ অকণমান কাজু ওপৰত দি দিলোঁ। এয়া আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। এইফালে আমাৰ মাৰি ৰখা ময়দাখিনি ভালদৰে মাৰি ল'লোঁ ধুনীয়াকৈ। এনেদৰে আটাইকেইটা লাড়ু বনাই ল'লোঁ আৰু ইয়াতে এখন ল'লোঁ মই ধুনীয়াকৈ। সেইখন ৰুটি বেলি ল'ম। এই ৰুটিখন বেলি ল'ম আৰু দুটামান কালজিৰা ইয়াতে দি দিম। এতিয়া মই ধুনীয়াকৈ বেলি ল'ম আৰু ধনিয়া নহ'লে পদিনা পাত বা পিঁয়াজৰ পাত যিকোনো এনেকৈ দিব পাৰি। এনেদৰে মই আটাখিনি বেলি ল'ম। এয়া মই ৰুটিখন বহাই দিলোঁ। এয়া ধুনীয়াকৈ হৈ আহি আছে। এয়া মই এতিয়া ওলোটাই দিম। এয়া ধুনীয়াকৈ ফুলিছে আৰু সিজিছেও। এনেদৰে মই আটাখিনি বনাই ল'ম। এইকণ হৈ গ'ল, নমাই দিলোঁ। এয়া এতিয়া এইখন বহাই দিম। এনেদৰে আটাখিনি বনাই লোৱা হৈ গৈছে। এতিয়া খাবলৈ ৰেডি। এয়া আমাৰ পৰঠা খাবলৈ ৰেডি হৈছে। এনেদৰে দুখন ল'লোঁ। ইয়াতে অকণমান চব্জি ল'ম এতিয়া। এয়া চব্জি ল'লোঁ। এই তৰকাৰীটো ৰুটিৰ লগত খাবৰ কাৰণে খুব ধুনীয়া হৈছে। এয়া ওপৰত ঘি দিলোঁ। এনেদৰে ঘি লগাইও খাব পাৰি।